দেউতাক টমটম চালক, জীয়ৰীৰ সপোন প্ৰফেচৰ হোৱাৰ, দৰিদ্ৰতাক নাশি জ্ঞানৰ দীপ্তিৰে ভাস্বৰ হোৱা তেওঁ যেন জুয়ে পুৰা সোণ। কলিয়াবৰৰ জেছমিন চুলতানৰ কৃতিত্বত এমুকুৰা হাঁহি পিতৃৰ মুখত। দেউতাকে কৰে হাড় ভঙা পৰিশ্ৰম, দিন ৰাতি এক কৰি তেওঁ পোহপাল দিয়ে পৰিয়ালটো পোহপাল দিয়াৰ লগতে তেওঁ তেওঁৰ কন্যাকো পঢ়া শুনাৰ সমস্ত খৰচ বহন কৰিবলগীয়া হয়। অন্যৰ দৰে নোৱাৰিলেও তেওঁ কিন্তু পাৰ্যমানে চেষ্টা কৰি যায় আৰু দেউতাকৰ পৰিশ্ৰমক সঠিক মূল্য দি জীয়ৰীয়ে কঢ়িয়াই আনিলে বৃহৎ সফলতা। হয়, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অধ্যৱসায় আৰু কৃতিত্বৰ নিদৰ্শন দাঙি ধৰি কলিয়াবৰৰ জেছমিন চুলতানাই ৩৫১ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালটোলৈ সুখবৰ কঢ়িয়াই আনিছে। পৰিয়ালৰ লগতে কলিয়াবৰ বৰগুলি অঞ্চলটোলৈ গৌৰৱ বুটলি অনা জেছমিন চুলতানাই এগৰাকী সুপ্ৰবক্তা হোৱাৰ সপোন পুহি ৰাখি দেউতাকৰ পৰিশ্ৰমক উচিত মূল্য দিয়াৰ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত। দৰিদ্ৰ ঘৰৰ এই মেধাৱী ছাত্ৰীগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে জেছমিন চুলতানাই অধ্যয়ন কৰা কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকল। জেছমিনৰ এই সফলতাত প্ৰতিবিম্ব লাইভৰ তৰফৰ পৰা যচা হ'ল শুভেচ্ছা। মই আশা কৰা মতেও মোৰ ফলাফল হোৱা নাই যদিও মই ভৱিষ্যতে এজন সু অধ্যাপক হ'ব বিচাৰোঁ, প্ৰফেচাৰ হ'ব বিচাৰোঁ। সমাজসেৱী হিচাপেও মই সমাজত অৱদান আগবঢ়াব বিচাৰোঁ। মিছ জেছমিন চুলতান, কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডেৰী। মই ৩৫১ নম্বৰ পাইছোঁ, 70.2। মোৰ মতে মই যথেষ্ট কষ্ট কৰিছোঁ। মোৰ মা দেউতাও যিমান পাৰিছে সিমানেই সহায় কৰিছে। ইয়াৰ আঁৰত মোৰ টিচাৰ আছে, মা দেউতা আছে, মামাহঁত আছে। ৫-৬ ঘণ্টা দিনটোত। ভাল লাগিছে, যিমান আশা কৰিছিলোঁ সিমানেই পাইছে। বহুত কষ্টৰে আমি পঢ়াইছোঁ, আমি যিমানখিনি দিব লাগিছিল ইমানখিনি দিব পৰা নাই। আমি চৰকাৰৰ পৰা আহ্বান জনাইছোঁ যাতে চৰকাৰে অকণমান সুবিধা দিয়ে মোৰ ছোৱালীৰ কাৰণে, যাতে ভৱিষ্যতে আৰু মানে ডাঙৰ হ'ব পাৰে। সেইটো আমিও মানে চেষ্টা কৰিম। চৰকাৰৰ পৰা যদি কিবা সুবিধা দিয়ে, ছোৱালীৰ আশাটো যদি পূৰ্ণ কৰে, তেতিয়াহ'লে ডাঙৰ মানুহ হ'ব, চবৰে গাঁৱৰে সুবিধা হ'ব, আমিও গৰ্বিত হ'ম। বহুত সুখী হৈছোঁ এইটো ৰিজাল্ট পাই পেলাই। হায়াৰ ছেকেণ্ডাৰীত সুবিধা যিমানখিনি দিব লাগিছিল মই দিব পৰা নাই ছোৱালীক। আগন্তুক দিনত যাতে কিবা চৰকাৰৰ পৰা কিবা সহায় চহায় পালে যাতে সুবিধা দিব পাৰোঁ। মোৰ নাম আব্দুল জলিল, এই টমটম চলাওঁ। বহুত ভাল লাগিছে, যিমান আশা কৰিছোঁ। গাঁওখনৰ নাম ৩ নম্বৰ বৰগুলি, ভাল লাগিছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।